অসমীয়া দবদবনি নচলিব অসমীয়া গুণ্ডাগিৰি নচলিব অসমীয়া গুণ্ডাগিৰি নচলিব অসমীয়া গুণ্ডামি নচলিব অসমীয়া খিলঞ্জীয়া ওপৰত হাত উঠালে হাত কাটি দিয়া হ'ব আমাৰ অসমীয়া খিলঞ্জীয়া হাতৰ হাত উঠালে হাত কাটি দিয়া হ'ব শোধনাগাৰত অনা অসমীয়া আজি মানে মই কাম কৰি থকা অৱস্থাতে এজন সুপাৰভাইজাৰ নতুনকে আহিছে সেইজনে মোক ক'লে তলত তুমি গৈ পেলাই কামটো কৰাগে কেবল এটা লিংক কৰা মই অলপ মাথাত দুখ পাইছিলো মানে মোৰ লগৰজনক ক'লো যে তুমি তলত যোৱা মই ওপৰৰ পৰা তুলি দিম তেতিয়া সি ক'লে ঠিক আছে মই তলৰ পৰা উঠাই দিওঁ তেতিয়া মই উঠাই দিওঁতে সুপাৰভাইজাৰে ক'লে যে তই কেলে তলত নগলি তই কাম নকৰ নেকি আমুক তামুক কৈ সি সুপাৰভাইজাৰটোক কমপ্লেইন দিলে ফোন কৰি কৈ দিলে যে ই কাম নাই কৰা আমুক তামুক ঢেৰ কিবা কিবি ক'লে তেতিয়া মই ক'লো তাক যে মোক RCMৰ কমপ্লেইন দি দিয়া মই কি কাম কৰা নাই তুমি কৈ দিয়া সি তেতিয়া আকৌ পুনৰ কল কৰিছে কমলেশক সি মানে কমপ্লেইন দিলে কমলেশক আৰু কমলেশে আহি পেলাই মোক মাক ধৰি মোৰ দেউতাক ধৰি মোৰ ভণ্টিক ধৰি গোটেই অসমীয়া জাতিক ধৰি আৰু গোটেই যিমান আছে লোকেলখিনিক ধৰি গালি পাৰিছে সি মোক কৈছে যিমান লোকেল আছে মাতি আন বোলে আৰু বহুত বেয়া বেয়া কথা কৈছে এইবোৰ ক'ব নোৱাৰি কিন্তু ষ্টাৰলিংকৰ এই আগৰ পৰাই টৰ্চাৰ কৰিছে মোৰ দুদিনৰ আগত মোৰ লগৰ এটা দীপন বুলি কয় তাকো অত্যাচাৰ কৰিছে সি এজ এ ইলেক্ট্ৰিচিয়ান হয় মই এজন ডিপ্ল'মা হয় কিন্তু আমাক তেনেকা বিহেভ নকৰে সিহঁতি মানে লেবাৰতকৈ হাতচাৰ বিহেভ কৰে আৰু যিখিনি সিহঁতৰ তাৰ পৰা মানুহ আহিছে ৱেষ্ট বেংগলক বিহাৰৰ পৰা সিহঁতক একো নকয় আমাৰ অসমীয়া অকমান ইমান এটা ভুল হলে সি মানে পুৰা গৰু লিখিয়াকে ট্ৰিট কৰে যি টি কৈ মেলি তাৰ লগত মোৰ পাৰ্চনেল দুশ্মন নাই সি অসমীয়া জাতিক লৈ যিটো কৈছে যে বহুত বেয়াকে কৈছে মই এইটো নকওঁ বাৰু কিন্তু অসমীয়া জাতি আৰু লোকেল মানুহখিনিক লৈ সি যিটো কৈছে সি সেইটো কাৰণে মাফ খোজক আৰু মোৰ মা দেউতা ভাইটিক লৈ কেলে গালি পাইছে মোৰ সেইটো এনচাৰ লাগে ডাইৰেক্ট কথা কমলেশ কুমাৰ দা সি মোক মাৰিবলৈ বাহিৰলৈ লৈ আনিছিলে ABPলৈ মই এজন জনা বুজা মানুহ মই ইণ্ডাষ্ট্ৰিয়েলৰ ভিতৰত ময়ো কাজিয়া কৰিব পাৰোঁ মই তাক মাৰিব পাৰোঁ কিন্তু নাই মৰা কিন্তু সি মোক তাক দুজন মানুহে ৰখাব পৰা নাই সি ওচৰত যিয়ে পায় মোক মাৰিব লৈছিলে লোহাই চোহাই তাক এই বিশাল চাৰে ৰখাই মেলি যেনে তেনে ৰখাইছে তাৰপৰা এতিয়া তাক পলুৱাই দিছে তাৰ ভুল হৈছে ষ্টাৰলিংকত কৰি আছে স্পষ্ট যে খিলঞ্জীয়া ল'ৰা এটা অসমীয়া ল'ৰা এটাৰ গাত যদি হাত উঠে সেই হাতখন কাটি দিয়া যাব কোনো কাৰণ নাই কোনো অনা অসমীয়া আহি গোলাঘাটত আহি নুমলীগড় শোধনাগাৰত আহি অসমত আহি অসমীয়া খিলঞ্জীয়া ল'ৰাক মাৰ ধৰ কৰিব গালি গালাজ কৰিব এই কথা কোনো কাৰণতে সহ্য কৰা নহয় আৰু আমি কোনো সহ্য নকৰোঁ আজি নুমলীগড় শোধনাগাৰত যিসকল ৱৰ্কাৰ্ছে ইয়াত আহি উপস্থিত হৈছে নে তেওঁলোকৰ মনৰ খুব উজাৰিবলৈ আহিছে অনা অসমীয়া এজন ব্যক্তিয়ে আহি বাৰে বাৰে আমাৰ মানুহক কুটাঘাত আনিব আৰু তাত গৈ কেইজনমান মুছলিমীয়া অসমীয়া মানুহে তেওঁলোকক দালালগিৰি কৰিব এই কথা কোনো কাৰণতে মানি লোৱা নহ'ব আমাৰ স্পষ্ট কথা এই ধৰণৰ এই কি নাম আছিলে দীপাংকৰ দাস নামৰ আমাৰ অসমীয়া ভাই বন্ধুজনক যি অপব্যৱহাৰ কৰিলে এই অপব্যৱহাৰ কোনো কাৰণতে সহ্য কৰা নহ'ব আমি স্পষ্ট ভাষাৰে কৈছোঁ অসম জাতীয়তাবাদী যুৱ পৰিষদ গোলাঘাট জিলা সমিতি বি লাচিত থানা আৰু ইয়াত উপস্থিত থকা সমূহ খিলঞ্জীয়া ৰাইজে এয়া সিদ্ধান্ত ল'ব আৰু ৰাইজে যি বিচাৰ কৰিব তাৰ লগত আমি স্পষ্টভাৱে থিয় হৈ আছোঁ এতিয়া ইতিমধ্যে কোনোবা প্ৰশাসনৰ ব্যক্তিসকল আহিছে বুলি আমি গম পাইছোঁ কিন্তু কথাটো হ'ল যে প্ৰশাসনৰ লগত থাকিলে যে বাচি যাব পাৰিব এই কথা কোনো কাৰণতে মনা নহ'ব ইয়াত যিসকল ৱৰ্কাৰ আছে যি ধৰণে ব্যৱস্থা ল'ব বিচাৰিব তাৰ লগত আমি অসম জাতীয়তাবাদী যুৱ পৰিষদ আৰু লাচিত থানা থিয় হৈ আছে ভাইটিটোৱে যেতিয়া বি লাচিত থানা অসম আৰু AJYPক ফোন কৰিছিলে তেতিয়া আমি কথাখিনি বিশ্লেষণ কৰিছিলোঁ আৰু নুমলীগড় কৰ্তৃপক্ষক ধিক্কাৰো জনাইছোঁ কাৰণ তেখেতসকলে অসমীয়াৰ স্বাভিমানত আঘাত হানিছে কিমানজন শ্বহীদৰ ত্যাগৰ ফলত আজি নুমলীগড় ৰিফাইনেৰীটো হৈছে যদি দুদিন কাম দেৰি হৈ যায় তেখেতসকলৰ অসুবিধা ক'ত অসমীয়া মানুহে কি আমাৰ গোলাঘাট জিলাখনত গোলাঘাটতে নহয় অসমৰ ল'ৰাৰ কি কোৱালিটি নাই নেকি তেখেতসকলৰ যোগ্যতা কি নাই নেকি যে ইয়াত কাম কৰিব হয় নিজৰ জেগাডোখৰত সকলোৱে লাহে ধীৰে কাম কৰিব বিচাৰে সেইটো আমিও মানিছোঁ কিন্তু কথাটো হ'ল তেওঁলোকে বহিৰাগত ইয়াত অনাৰ লগে লগে এখেতসকলৰ দপদপনিটো বাঢ়ি গ'ল আৰু নুমলীগড়ৰ কেইজনমান দালাল আছে য'ত ভিতৰত AC ৰুমত বহি চাহ খুৱায় সংগঠনৰ মানুহ যেতিয়া যায় সংগঠনৰো কেইবাটাও সংগঠন আছে আমি নাম ল'ব পাৰিম গেৰেণ্টি দি ক'ব পাৰিম তেখেতসকলে ইয়াত আহি দালালি কৰেহি দালালি কৰাৰ ফলত বৰ্তমান সময়ত বহিৰাগত মানুহখিনি আহি আজি ইয়াৰ মাকক আজি অসমীয়া জাতিটোক গোলাঘাটৰ ল'ৰাখিনিক তেলগৰমৰ ল'ৰাখিনিক সি গাৰ মাৰি দিম বুলি ক'ব পৰা হৈছে ইমান সাহস ক'ত পালে তাক কি কৰিব লাগে আমি ৰাইজৰ ওপৰত এৰিছোঁ আৰু এটা কথা স্পষ্ট আমি নুমলীগড় কৰ্তৃপক্ষক জনাব বিচাৰিছোঁ যদি ইয়াত কোনোবা কিবা এটা স্কিল লেবাৰ এজন বাহিৰৰ পৰা আনিব লগা হয় তেখেতক 15 দিনৰ অসমীয়া ভাষা শিকোৱাৰ বাবে তেখেতসকলে এটা ক্লাছ দিয়ক তাৰ পিছতে ইয়াত কাম কৰিব পাৰিব
যদি অসমীয়া কথা তেখেতে ক'ব নোৱাৰে যিজন স্কিল লেবাৰ হয় তেতিয়াহ'লে ইয়াৰ পৰা যাওক আমাৰ কোনো আপত্তি নাই আমি ল'ৰা দিম ইয়াত বীৰ লাচিত সেনা অসমে কথা দিছে ইয়াত আমি ল'ৰা দিম যোগ্য ভোগ্য বসুন্ধৰা বুলি কথা আছে অসমীয়া জাতিটো বহুত ওপৰলৈ গ'ল বিশ্ব দৰবাৰত অসমীয়া জাতিৰ নাম আছে নুমলীগড় কৰ্তৃপক্ষৰ চাহ খুৱাই সংগঠনৰ দুটামান দালালক বহাই লৈ যদি তেখেতসকলে কাম কৰিব পাৰিম বুলি গোলাঘাটত ভাবিছে তেতিয়াহ'লে এইটো বাদ দিয়ক আমি আজি স্পষ্টকে কৈ দিছো আজি আমাৰ ভাইৰ ওপৰত হৈছে কাইলৈ মোৰ ওপৰত হ'ব তেতিয়া আমি ক'ত যাম কাইলৈ বিহাৰী সম্প্ৰদায় সেই লোকজনে পিটিব তেখেতে যিকোনো জাতি জনগোষ্ঠীক আমি সন্মান কৰো কিন্তু কথাটো সেই বুলি অসমীয়া জাতিটোক সি কৈছে যে অসমীয়া জাতিটো হৈ গৈছে মাকক ধৰি যিটো গালি দিব নালাগে সেই গালিটো দিছে তেতিয়াহ'লে তেখেতে ৰাইজে নিৰ্ধাৰণ কৰিব যে তেখেতৰ ওপৰত কি ব্যৱস্থা লোৱা হয় পুলিচ প্ৰশাসনৰ কথা আমি এতিয়া নামানো চব তেখেতে ইয়াত ৰাইজৰ আগত আঁঠু কাঢ়ি ক্ষমা বিচাৰিব লাগিব আৰু আইনগত যি ব্যৱস্থা আছে যাৱতীয় যিখিনি আইন ব্যৱস্থা আছে বীৰ লাচিত সেনা অসম আৰু AJYP আমাৰ লিগেল এডভাইজাৰৰ লগত কথা পাতিছো আমি কেছ দিম আৰু ইয়াত যিটো কোম্পানী আছে যেতিয়ালৈকে এই মানুহজনক ইয়াৰ পৰা ব্লেকলিষ্ট নকৰে কোনো NRL নালাগে কোনো এটা কোম্পানী যেতিয়া কাম কৰিব নোৱাৰাকে তেখেতক ব্লেকলিষ্ট নকৰে তেতিয়ালৈকে সেই কামত স্থগিত থাকিব এয়া স্পষ্ট তেখেতসকলকে আমি জনাব বিচাৰিছো যে এই কোম্পানীটোৰ এই যিজন ব্যক্তি আছে যিজন অনা অসমীয়া ব্যক্তিয়ে হাত উঠালে যিজনে আমাৰ আই মাতৃক বেয়াকে ক'লে সেই মানুহজনক যদি ব্লেকলিষ্ট কৰিব নোৱাৰে তেখেতসকলৰ যদি দম নাই সাহস নাই তেতিয়াহ'লে এই কোম্পানীটো বন্ধ থাকিব ইয়াত কোনো মানুহে ভিতৰলৈ গৈ কাম কৰিব নোৱাৰিব সেয়া ক্লিয়াৰ কিন্তু তাৰো এটা কথা তাত আমাৰ ল'ৰাখিনিয়ে যিখিনিয়ে কাম কৰি আছে খিলঞ্জীয়া ল'ৰাখিনিয়ে সিহঁতৰ যদি চেলেৰি কাটিবলৈ হয় তেতিয়াহ'লে থপৰীয়া ঘিউ হিলাই দিম সিহঁতক সেইটো একদম ক্লিয়াৰ সেই কোম্পানীটোৰ তো সেই বস্তুটো আমি ব্যৱস্থা কৰিবলৈ বিচাৰিছো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 70901733 অথবা 7099017990 নম্বৰত